এইবেলি চেঙা বিধানসভা সমষ্টিৰ যি নিৰ্বাচন অধিক আকৰ্ষণ হৈ গৈছে আৰু অধিক আচলতে চৰ্চাৰ বিষয় পৰিছে কিয়নো এই চেঙা সমষ্টিত দুগৰাকীকে আচলতে বিধায়কে এইবেলি আচলতে নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ যি আব্দুল ৰহিম আহমেদ আছে কংগ্ৰেছৰ আব্দুল ৰহিম আহমেদ আৰু চেঙা সমষ্টিৰ পূৰ্বৰ যিগৰাকী বিধায়ক বৰ্তমান যিগৰাকী বিধায়ক আস্তাফুল হুছেইনো এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ সমান্তৰালভাৱে প্ৰাক্তন যিগৰাকী বিধায়ক আছিল লিয়াকত আলী খানৰ পুত্ৰ এগৰাকীয়ে আব্দুল ৰহমান তেওঁ আচলতে নিৰ্দলীয়ভাৱে এই চেঙা সমষ্টিৰ পৰা নিৰ্বাচন অৱতীৰ্ণ হৈছে ইয়াৰ উপৰিও অগপ দলৰ পৰা ছাদ্দাম হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে আচলতে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু নিৰ্দলীয়ভাৱে আন এগৰাকী ব্যক্তি আচলতে আব্দুল ৰহিম নামৰ এগৰাকী ব্যক্তিও এইবেলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ঠিক সেই সময়ত আচলতে এই যিটো এই নিৰ্বাচনত আচলতে কেনেধৰণৰ প্ৰাৰ্থীক এই কেইগৰাকী ব্যক্তিৰ ভিতৰত এই নেতাৰ ভিতৰত এই প্ৰাৰ্থীৰ ভিতৰত কেনেধৰণৰ আচলতে প্ৰাৰ্থীক জনপ্ৰতিনিধি হিচাপে ৰাইজে বিচাৰিছে আৰু সেই জনপ্ৰতিনিধিৰ পৰা চেঙা সমষ্টিৰ বাকী ৰাইজে কি আশা কৰিছে আৰু জনপ্ৰতিনিধিগৰাকীয়ে কি ধৰণৰ কাম কৰাটো তেওঁলোকে বিচাৰিছে আমি সমগ্ৰ কথা জানিব চেষ্টা কৰিম এইদৰে আচলতে যি গমাফুলবাৰী আছে গমাফুলবাৰীত আচলতে চাওক বিভিন্ন প্ৰান্তৰ লোক আহি ইয়াতে উপস্থিত হৈছে আৰু সমষ্টি উন্নয়ন হকে মাত মাতিব পৰা এগৰাকী ব্যক্তিয়ে যাতে চেঙা সমষ্টি যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তেনেগৰাকী ব্যক্তিকে আচলতে সকলে জনপ্ৰতিনিধি হিচাপে বিচাৰিছে আৰু যদি সম্ভৱ যদি আমি কিছু ব্যক্তিৰ বিষয়ে কথা বাৰ্তা পাতিম চেঙাত এইবেলি কেনেধৰণৰ খেলা হ'ব চেঙা মোৰ মতে যেহেতু লিয়াকত আলী মানে আগতে এম এল এ আছিল মানে সিয়ে মানে ভাল কাম কৰিছিল আৰু ৰাইজে তাৰ কাৰণেই তাৰ ল'ৰা আফতাবুৰ আলী ইয়াৰ কাৰণে বিচাৰিছে মই জানা মতে কেনেকুৱা হ'ব কি ক'ব চেঙা সমষ্টি নিৰ্বাচন বুলি কি ক'ব কেনেধৰণৰ ব্যক্তি আমি পাৰ্টিক ভোট দিওঁ এইটো পাৰ্টিক ভোট দিম আমি বেলেগ পাৰ্টিক ভোট নিদিওঁ এইখিনি মোৰ কথা কিহৰ কাৰণে দিব বিচাৰিছে যোগ্য ব্যক্তি সি যিমান হওক এইটো নিৰ্দয় কাই ভোট দিয়ে আজিকালি সেইকাৰণে আমি আশাফুলক ভোট দিওঁ আশাফুল আপোনালোকৰ যিহেতু বিধায়ক আছিল বিধায়ক হৈ থকা সময়ত তেওঁ কি ভাল কাম কৰিছিল নে ভাল কাম কৰিছে যিখিনি কৰিছে ভালকৈ কাম কৰিছে আপোনালোকৰ মাত মাতিছিল মাতিছে তো দিছপুৰ চেঙা সমষ্টি উল্লেখেই হোৱা নাই দিছপুৰ আশাফুল যাওঁতে চেঙা সমষ্টি দিছপুৰ উল্লেখ হৈছে সেইকাৰণে আমি তাক ভোট দিওঁ এইকাৰণে দিব মানে দ্বিতীয়বাৰৰ বাবে তেওঁক বিধায়ক বনাব বিচাৰে দ্বিতীয়বাৰ বিধায়ক বনাম আমি নিৰ্বাচন চেঙা সমষ্টি নিৰ্বাচন ক্ৰমাৎ আকৰ্ষণ হৈ পৰিছে গৰম হৈ পৰিছে ৰাজনীতি কথা কি ক'ব আশাফুলক ভোট দিম আশাফুল ইউডিএফৰ তেওঁ বিধায়ক আছিল তেওঁ বিধায়কৰ কাৰ্যকাল সন্তুষ্ট তেওঁ বহুত কাম কৰিছে আৰু বিধানসভাতো মাত মাতিছে আমাৰ জাতিৰ কাৰণে বহুত মাত মাতিছে সেইকাৰণে আমি তাক ভাল পাওঁ মানে চেঙা সমষ্টি বাকী ৰাইজে এই পুনৰ বিচাৰিছে কি ক'ব আমি আশাফুলকে বিচাৰোঁ আশাফুলকে বিচাৰোঁ দেখা গৈছে ওচৰতে এটি নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয় আৰু ইয়াত ইউডিএফৰ কাৰ্যালয় কিন্তু এইখিনি ঠাইত কংগ্ৰেছৰ কোনো ধৰণৰ কিন্তু কাৰ্যালয় দেখা নাই কংগ্ৰেছৰ কাৰ্যালয় কিয় কাৰণে ইয়াতে নাই কংগ্ৰেছৰ তেওঁলোকে য'ত সুবিধা পাইছে ইয়াতে একচুৱেলি কংগ্ৰেছৰ অফিচত বহিবলৈ মানুহে নাই মানুহ নাই হয় সেইটোৱে কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী আছিল আব্দুল ৰহিম আহমেদ তেওঁতো বিধায়ক আছিল হয় তেখেত বিধায়ক থাকিলেও আমাৰ চেঙাৰ বিধায়ক যেনেকৈ আপোনাৰ ৰাইজৰ সমস্যালৈ যেনেকৈ মাত মাতিছে তেখেতক আমি তেনেকুৱা ধৰণে ভূমিকা পালন কৰা দেখা নাই যাৰ কাৰণে তেওঁৰ সপক্ষে সিমান এটা আমাৰ এই চেঙা সমষ্টিত তেখেতৰ জনপ্ৰিয়তা নাই আৰু ভোট উঠিছে ন ভোট আগৰ ভোট দিছে চেঙা সমষ্টিত এইবাৰ কি হোৱাটো বিচাৰে এবাৰ ৰাইজে চবে গমেই পাইছে এবাৰ খেলা হ'ব নিৰ্দলীয়া আফতাবুৰ আলী খান চাহেব আৰু এবাৰ তাৰমানে কি আপোনাৰ এই চালানী মাছ আমাৰ নালাগে চালানী মাছ মানে তাৰমানে আপোনাৰ ৰহিমটো সি হ'ল কংগ্ৰেছৰ বড়োলেণ্ডৰ পৰা আহিছে সেই চালানী আমাৰ নালাগে আমাৰ লোকেল লাগে এতিয়া লোকেল নতুন প্ৰজন্ম মুঠতে চালানী নালাগে হয় আচলতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী বুলি আৰু কিছু মন্তব্য আচলতে কি ক'ব কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকী আছে এই প্ৰাৰ্থীগৰাকী চালানী মাছ বুলি কোৱা হৈছে চালানী বুলি কোৱা হৈছে কি ক'ব বেলেগ মাছ নহয় তেওঁক আপোনালোকে কেনেধৰণে বিচাৰিছে তেওঁক কি ক'ব আমি আৰু কি বিচাৰিম যিটো চালানী সেইটো খাওঁতে হাত
আচলতে সেইটো কথা ক'ব লাগিব যে চেঙা সমষ্টিৰ যিখন আচলতে নিৰ্বাচনী যুঁজ, এই যুঁজখন বিশেষকৈ কেইবাগৰাকী যদি প্ৰাৰ্থী আছে, কিন্তু বিশেষভাৱে চৰ্চা লাভ কৰিছে যিগৰাকী ইউডিএফৰ প্ৰাৰ্থী আছে আশৰাফুল হুছেইন, যিগৰাকী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে আব্দুৰ ৰহিম আহমেদ, আৰু যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে আব্দুৰ ৰহমান, এই তিনিগৰাকী প্ৰাৰ্থীক লৈ বিশেষভাৱে চৰ্চা লাভ কৰিছে। যদিও প্ৰতিগৰাকী ব্যক্তি আচলতে তেওঁলোকৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে, তাৰে ভিতৰত আচলতে বিশেষভাৱে প্ৰচাৰ লাভ কৰিছে এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত যিগৰাকী ব্যক্তিয়ে জাতিৰ হকে মাত মাতি আহিছে, যিগৰাকী ব্যক্তি আছে জাতিটোৰ কল্যাণৰ হকে মাত মাতিছে, যিগৰাকী ব্যক্তি আচলতে জাতিটোৰ উন্নয়নৰ বাবে মাত মাতিব পাৰিছে বা পাৰিব, সেই তেনেদৰে এগৰাকী ব্যক্তিকে চেঙা সমষ্টিবাসী ৰাইজে